ডিমৌ সমষ্টিৰ ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ পেট্ৰলিয়াম টেকনলজিৰ আশ্ৰয় শিবিৰত বান পীড়িত লোকৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। শিবিৰটোত মুঠ 162টা পৰিয়ালে আশ্ৰয় লৈ আছে। বানত মৃত্যু হোৱা ডিমৌ সমষ্টিৰ 10টা পৰিয়ালৰ আত্মীয়লৈ 5 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান। বানত মৃত্যু হোৱা ডিমৌ সমষ্টিৰ প্ৰয়াত গুণ চেতিয়া, বিজয় দত্ত, অম্লানজ্যোতি গগৈ, পোৱালী মুৰল, লক্ষীমণি পাণ্ডৱ, বিপ্লৱ দুৱাৰা, বিদ্যুৎ দুৱাৰা, বিদিশা দুৱাৰা, টুটুমণি দুৱাৰা, মনকুৰ্মীৰ পৰিয়ালক প্ৰদান কৰে 5 লাখকৈ টকা। ইফালে আশ্ৰয় শিবিৰত মামাৰ সৈতে উমলিলে কণ ভাগিনে। দুখৰ মাজতো মামাক কাষত পাই আনন্দত আত্মহাৰা হৈ পৰিল কণমানিহঁত। মুখ্যমন্ত্ৰীয়ে গাই শুনালে গান। যোৱা দুদিন ধৰি মই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজক সাক্ষাৎ কৰিছোঁ। অহাকালি ভাৰত চৰকাৰৰ মন্ত্ৰী জে.পি. নাড্ডা ডাঙৰীয়াও আহিব আৰু আমি প্ৰচেষ্টা কৰিছোঁ যে বান আক্ৰান্ত ৰাইজক কেনেকৈ আমি সহায় কৰিব পাৰোঁ। 9 তাৰিখৰ পৰা আমি জৰীপো আৰম্ভ কৰিম যাতে বানাক্ৰান্ত ৰাইজক আমি যিমান সোনকালে পাৰোঁ আমি সহায়ৰ হাত আগবঢ়াব পাৰোঁ। এইটো বানৰ লগত সম্পৰ্ক নাই। পলসনি গাঁও আছে, এখন VGR হয়, গতিকে এটা প্ৰচেছৰ মাজেৰে আমি কৰিব লাগিব। বসুন্ধৰা 4ত তাৰ ব্যৱস্থা ৰখা হৈছে। যাৰ ক্ষতি হৈছে আমি দি দিম আৰু প্ৰায় 1 লাখ মানুহৰ তালিকা বনিছে, গতিকে আমি আৰু তাত বহুত বেছি চোৱা নাই। জিলা আয়ুক্তই যাৰ নাম দিছে তাকে আমি দিছো। একদম পাবা। নগৰৰ পানীটো ব্ৰহ্মপুত্ৰৰ অলপ সীমাটো ওপৰত থাকিলে পানীখিনি ওলাই যোৱাত অসুবিধা হয়। পাম্প আদি লগাব পাৰি নেকি তাৰ ব্যৱস্থা আমি কৰি আছো। যোৱাকালি অইল ইণ্ডিয়াৰ পৰাও পাম্প আহিছে। আমি চেষ্টা কৰিম যিমান সোনকালে পাৰি পানীটো ফ্লাছ আউট কৰাৰ কাৰণে। হাইৱেটো এটা মথাউৰি টাইপ হৈছে আৰু হাইৱেটোৰ কাৰণে ইফালৰ পৰা পানী সিফালে অহা নাই। আচলতে শিৱসাগৰ চৰাইদেউ জিলাত আগত বানপানী নাছিল কাৰণে হাইৱেটোৰ ডিজাইনটো তেনেকুৱা হ'ল। এতিয়া মই NHIDCLক অনুৰোধ কৰিম যাতে ক্ৰছ ড্ৰেইনেজ কৰি দিয়া যায়, কাৰণ এইটো আগত তেনেকুৱা হোৱা নাছিল কাৰণে এইফালে তেওঁলোকে ক্ৰছ ড্ৰেইনেজ খুব কম দিছিল। পানবেচা গাঁৱে বেচিকেলি চৰাইদেউ শিৱসাগৰ সকলো পানী অৱশেষত ইয়াত আহে। চুইচ গেটেদি ওলাই যাব লাগে। চুইচ গেটৰ কেপাচিটি ইমান নাই। আমি এটা স্থায়ী কি ধৰণে সহায় কৰিব পাৰোঁ আমি চেষ্টা কৰিম। IIT এটা প্ৰকল্প মোক কৈছে, মই পীযুষ হাজৰিকাই মোক কৈছে, মই চিন্তা কৰি চাওঁ কি আছে, মই গৈ পেলাই চাম। ৰাইজৰ সৈতেও আপুনি যিহেতু কথা পাতিছে, ৰাইজৰ গোটেই কথা বুজিলোঁ। ৰাইজে ৰাস্তাৰ কথা কৈছে, নামঘৰৰ কথা কৈছে, মই গোটেইখিনি কথা শুনিছোঁ। ভাল পুনৰ সংস্থাপনৰ বিষয়টো আপুনি কি যিহেতু গুৰুত্বপূৰ্ণ 9 তাৰিখৰ পৰা ইয়াত জৰীপ আৰম্ভ। বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ ছোৱালী মহাবিদ্যালয় আৰু ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। বানত প্লাবিত মহাবিদ্যালয় নিৰীক্ষণ কৰি যাৱতীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। এককাল পানীত খোজকাঢ়ি বান পৰিস্থিতি নিৰীক্ষণ কৰা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী বুলি প্ৰশংসা কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ বান বিধ্বস্ত এলেকাসমূহ পৰিদৰ্শন কৰি আছে আৰু এই মুহূৰ্তত এককাল পানী নেওচি শিৱসাগৰৰ ছোৱালী মহাবিদ্যালয় চৌহদ আৰু ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদ নিৰীক্ষণ। এয়া এককাল পানী নেওচি এনেধৰণে শিৱসাগৰৰ বান বিধ্বস্ত এলেকাসমূহ পৰিদৰ্শন কৰিছে। এই মুহূৰ্তত শিৱসাগৰ ছোৱালী কলেজৰ চৌহদ মই দেখুৱাইছোঁ। একেলগে মই জাৰ্নেলিষ্টসকলক ৰাস্তা
বেডমিণ্টন মই দেখিলোঁ বহিলহে ছাৰ ইয়াৰ পৰাই পতা মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিছে। এতিয়া মই দেখুৱাইছোঁ এককাল পানী নেওচি মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ ছোৱালী কলেজৰ মহাবিদ্যালয় ফুলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদ ভ্ৰমণ কৰিছে। মই সেই পৰিৱেশ দেখুৱাইছোঁ। চাওক এককাল পানী নেওচি বান পৰিস্থিতি নিৰীক্ষণ কৰিছে শিৱসাগৰ চহৰৰ মাজমজিয়াত। বিভিন্নজনে কৈছে আচলতে হয়তো এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী প্ৰথম যিয়ে এককাল পানীত খোজেৰে শিৱসাগৰ যি বান বিধ্বস্ত চহৰৰ এলেকাসমূহ সেইবিলাক ভ্ৰমণ কৰিছে। এই দুখন ঐতিহ্যমণ্ডিত শিক্ষা প্ৰতিষ্ঠান তেওঁ নিৰীক্ষণ কৰিলে, বানত ডুবি আছে। আৰু আমি বৰ্তমান ভাষ্য ল'বলৈ চেষ্টা কৰিম। বিদ্যালয়সমূহ নিৰীক্ষণ কৰিলে চাওক, মই ফুলেশ্বৰী হাইস্কুল, আমাৰ কলেজ, ছায়েন্স ষ্ট্ৰীম, ইনডোৰ ষ্টেডিয়াম, হোষ্টেল গোটেইখিনি চালোঁ। আমি সকলোৱে জানো যে যমুনাৰ পানী দৰিকালৈকে যায়, দৰিকাৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যায়। ব্ৰহ্মপুত্ৰৰ পানী ওপৰত উফন্দি থকাৰ কাৰণে দৰিকাৰ পানী যাব পৰা নাই। তাৰ ফলত যমুনাৰ পানীখিনিও দৰিকালৈ যাব পৰা নাই। কেনেকৈ পাম্প আদি ইউজ কৰি আমি পানীটো সোনকালে পঠাব পাৰোঁ আমি চেষ্টা কৰিম, আৰু ভৱিষ্যতে কি স্থায়ী সমস্যা সমাধান হ'ব পাৰে তাৰ বিষয়ে আমি আলাপ আলোচনা কৰিম। ছাৰ আৰু বহু বিদ্যালয় হয়, যেনেকুৱা বিদ্যালয় ক্ষতি হৈছে আমি নতুনকৈ ঠিক ঠাক কৰি দিম, কোনো অসুবিধা নাই। চাওক, ওচৰৰ য'ত বৰ্তমান 2-এখন স্কুল একেলগে ক্লাব কৰি আৰম্ভ কৰিব লাগিব যেতিয়ালৈকে পানীখিনি ওলাই নাযায়। 11 তাৰিখলৈকে শিৱসাগৰত বিদ্যালয়সমূহ বন্ধ ৰাখিছে যদি বান নুশুকাই। চাওক, বহুখিনি এৰিয়াৰ পৰা অলৰেডি পানী ওলাই গৈছে, গতিকে তাততো খুলিব পাৰিব। য'ত পানী আছে তাত আমি কিবা বিকল্প ব্যৱস্থা চিন্তা কৰিব লাগিব। চাইলেনযুক্ত পথৰ যিটো কাৰিকৰী বিসংগতি সেইটো কাৰণে কৈছে, ইয়াৰ পৰা কৈছে যে সেইটো এটা কাৰণ বুলি। আমি ডেফিনেটলি পৰীক্ষা কৰিম। ইয়াত শিৱসাগৰৰ বিধায়ক অখিল গগৈ আছে লগত। হয়, মই ধন্যবাদ জনাইছোঁ। মোৰ কথা মতে এইটো যদিও প্ৰগ্ৰেমত নাছিলে, মোৰ কথা মতে এতিয়া গাৰ্লছ কলেজ আৰু আমাৰ ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুল সম্পূৰ্ণৰূপে ভ্ৰমণ কৰিলে। এই প্ৰথম চাগে মুখ্যমন্ত্ৰী যি এনেকৈ ইমান পানীত কঁকাললৈকে পৰা পানীত এনেকৈ খোজকাঢ়ি আহি আমাৰ এই হেৰি হৈ যোৱা বিদ্যালয়কেইখন আৰু কলেজকেইখন ভ্ৰমণ কৰিলে।